পাজেৰ জুবিনদাৰ খুব মৰমৰ গাড়ী চকলেট কালাৰৰ তো পাজেৰখনক লৈ বহুত ৰাজনীতি হ'ল কিনাৰ পৰা এক্সিডেণ্টৰ পৰা শেখৰে এক্সিডেণ্ট কৰাইছিলে আকৌ বেয়া হ'ল সিদ্ধাৰ্থে এতিয়া নতুন নাটক এখন কৰিছে 2.5 লাখ টকাৰ বিল হৈছে মালিকক কৈছে 7 লাখ টকা বিল বনাবি তেতিয়াহে পে'মেণ্ট দিম গাড়ী আছে গেৰেজত মালিকে আহি পেলাই ক'লে যে 7 লাখ টকা বনাব দিছে সিদ্ধাৰ্থ শৰ্মাই সো ঘটনাটো হৈছে এতিয়া SIT টিমটোৱে সিহঁতক কিহেৰে বাই সিদ্ধাৰ্থক নাজানো আমি হ'লেতো একে পিঠা কৰি দিলোহেঁতেন মুঠতে এইবিলাক তন্নভাৱে ইনভেষ্টিগেশ্যন কৰক এনেকুৱা 7 লাখ নহয় বহুত 7 লাখ নাটক আছে 7 লাখৰ খেলবোৰ ওলাই থাকক যে সমাধি ক্ষেত্ৰত আজিও লোকাৰণ্য হৈ আছে দিনে নিশাই মানুহ তাৰ আচলতে মন্দিৰ দাদা মই ইমান বিশ্বাস অসমত এটা মন্দিৰ আছে আটাইতকৈ শক্তিশালী চবকে ভগৱানক শ্ৰদ্ধা কৰোঁ সেইটো হ'ল কামাখ্যা মা কামাখ্যাৰ কৃপাত আমি জীয়াই আছোঁ দ্বিতীয়টো কিন্তু জুবিনদাৰ মন্দিৰ আৰু সেইটো সমাধি ক্ষেত্ৰ গোটেই বিশ্বত ইতিহাস ৰচিছে যে এটা এনেকুৱা সমাধি ক্ষেত্ৰ যাত অগণন মানুহ আহি পেলাই চকুলো টুকিছে হাজাৰ হাজাৰ চাকি জ্বলাইছে আৰু আজিৰ ডেটত এই মানৱ এই যিটো আমাৰ জাৰ্ণি মানুহ হোৱাৰ মহাত্মা গান্ধীৰ তাতো কিন্তু ইমান চাকি জ্বলা নাছিলে এইটো জুবিন গাৰ্গে দেখুৱাই থৈ গ'ল আৰু আমি এটা বস্তু বুজি ল'ব লাগিব দাদাৰ আত্মাটো শান্তি পাবলৈ হ'লে আমি কিমান ভালকৈ কিমান সঠিকভাৱে আৱেগ অনুভূতি সত্তা জাতীয় চেতনা লৈ পেলাই আগবাঢ়িব লাগিব আৰু সেই সমাধিখন যাতে আজীৱন আমি মন্দিৰ কৰি তুলিব পাৰোঁ সেইটোৱে আমাৰ কাম্য সেইটোৱে আমাৰ কৰ্তব্য আৰু প্ৰধান ধৰ্ম হ'ব লাগে সামাজিক মাধ্যমত যে গৰিমা গাৰ্গে যোৱাকালি 10 দিনৰ সময়সীমা বান্ধি দিছিলে 10 দিনৰ ভিতৰতে ন্যায় বিচাৰিছে এইটো হেমন্ত বিশ্ব শৰ্মাৰ উত্তৰটো দিয়ক লাজ লাগিব লাগে দুখ লাগিব লাগে আৱেগ যদি জুবিন গাৰ্গক তেখেতে আটাইতকৈ সন্মান দিয়া বুলি কৈছিলে মোৰ প্ৰথম প্ৰশ্ন আপুনি যদি সন্মান দিছিলে ভাৰত ৰত্ন কেলৈ নিদিলে যদি আপুনি আটাইতকৈ বেছি মৰম কৰিছিলে পদ্মশ্ৰী কেলৈ নিদিলে পদ্মভূষণ কেলৈ নিদিলে এতিয়া কৈ আছে মই বহুত মৰম কৰিছিলোঁ জুবিন গাৰ্গক বাৰু মানিলোঁ আকৌ এটা ইণ্টাৰেষ্টিং কথা কৈ দিলে যে জুবিন গাৰ্গৰ অনুৰাগীৰ পৰা 10% অনুৰাগী মোৰ বৃদ্ধি পাইছে এজন CMৰ পৰা এজন অসমীয়া বুলি নহয় এজন নাগৰিক হিচাপে আমি জানো এই সময়খিনিত এইখিনি ব্যাখ্যা বিচাৰোঁ জানো কেতিয়াও নিবিচাৰোঁ কিন্তু বুজি পাব লাগিছিলে যে এগৰাকী জুবিন গাৰ্গৰ নিচিনা মানুহৰ পত্নীয়ে হাতযোৰ কৰিবলৈ বাধ্য হৈছে অসমখনত যে মোৰ স্বামীৰ বাবে আপোনালোকে জাষ্টিছ দিয়ক তাতকৈ দুৰ্ভাগ্যজনক অসমখনৰ কাৰণে একো হ'ব নোৱাৰে 19 তাৰিখে এমাহ হ'ব আৰু ৰখিলোঁ এটাই হাতযোৰ কৰি পেলাই কৈছোঁ 19 তাৰিখৰ আগে আগে যাতে আপোনালোকে ন্যায় দিয়ে তাতকৈ আৰু আমাৰ ক'বলগীয়া একো নাই মুঠতে ন্যায় লাগে আৰু যদি নোৱাৰে অসমখনৰ ৰাইজ জ্বলি আছে মই বাৰে বাৰে কৈছোঁ এইখন অসম বেলেগ হ'বলৈ গৈ আছে হয় 26ত হয় 25ত মুঠতে কিবা যে হ'ব খাটাং সাজু হৈ থাকক